অস আজি বহাগ বিহু সেইকাৰণে হেপী ৰঙালী বিহু অস এইটো কুমিতে ষ্টেপছ অস এইচ নিজ হান এইচ নিজ হান আপোনাৰ ষ্ট্ৰেইট এনেকৈ আপোনাৰ ফাইটিং কৰিলে কি হয় আপোনাৰ অপনেণ্টে তাৰমানে আপোনাক অলপ সুবিধা পায় কিন্তু আপুনি যদি অকণমান মানে ৰাইট লেফট আপোনাৰ 2 and 4 মোশ্যন যদি আপুনি অলপ লৰচৰ কৰি থাকে যেনেকৈ আপোনাৰ ডাবল ট্ৰেপ শ্বুটিং বুলি এনেকুৱা কম্পিটিশ্যন আছে ন ফায়াৰিং কম্পিটিশ্যন তাত কি হয় যোনটো আপোনাৰ টাৰ্গেট সেইটো ওপৰত উৰি থাকে বহুত দিগদাৰ হয় কিন্তু ৰখি থকা টাৰ্গেট এটাত আপুনি কাৰ মাৰিবলৈ বা গুলি কৰিবলৈ কাৰণে উজু হয় বছ কেনে যদি আপুনি অকণমান এইচ নি চান খালি ইয়াত অকণমান প্ৰব্লেম এটা হ'ব পাৰে কি এইচ আপোনাৰ পিঠিটো অপনেণ্টক সুবিধা কৰি দিয়া নিচিনা হয় সেইকাৰণে যেতিয়া আপোনাৰ ছাপ'জ এক্সাম্পল এটা দিছোঁ গেয়াকচুকি আহিছে পেটলৈ এইচ বছ এইফালৰ পৰা আপোনাৰ প্ৰটেকশ্যন হ'ল নেক্সট যেতিয়া আপুনি নি ষ্টেপছটো ল'ব মাচিগিৰি বছ এইটো আপুনি ট্ৰাই কৰিব ইয়াৰ পৰা এইচ বছ ইয়াতকৈ আৰু ভাল টেকনিক আপোনালোকে উৰা মাউচি মাৰি খুব ভাল পায় ইয়াৰ পৰা এইচ বছ ছেইম এই যেতিয়া আপোনাৰ এডজাষ্টমেণ্টটো অকণমান বোলে প্ৰব্লেম হৈছে আপোনালোকে এইটো আৰু ভাল হয় যেতিয়া হাতখন তাৰ সোমাই আহে নহয় তাত আপোনালোকে গ্ৰিপ কৰিব পাৰে এইটো অলপ মানে টেকনিকেলি গ্ৰিপ কৰিব লাগিব কাৰণ ধৰি ল'লে চৌৰা মাছি বছ অলপ মানে মই ট্ৰাই কৰিছোঁ আপোনালোকে চেষ্টা কৰক বছ কৰক হেপী বিহু